চাবলৈ গ'লে উপৰোক্ত গৰাকীয়ে কৈ গ'ল যে ইয়াৰ যিটো যাতায়াতৰ অৱস্থা যথেষ্ট অসুবিধা, যিহেতু আমাৰ বিশেষকৈ যাতায়াতৰ অৱস্থা সুবিধা হ'লেহে প্ৰতিটো ক্ষেত্ৰত উন্নতি আশা কৰিব পৰা যায়। আমি যিকোনো ক্ষেত্ৰত আমি আগবাঢ়িবলৈ গ'লে আমাৰ চলাচল যোগাযোগৰ যাতায়াতৰ অৱস্থাটো ভাল উন্নত হ'বই লাগিব। বিশেষকৈ আমি অধিকো বিচৰা নাই। আমি এই গাঁওখনৰ কি হয়, আমাৰ গোটেই এই গাঁওখনৰ যোগসূত্ৰ দিয়ে আমাৰ বিভিন্ন ঠাইলৈ এই গাঁওখনৰ ৰাস্তাই দিয়ে যোৱা হয়। শ্বৰ্ট ৰাস্তা বুলি ক'ব পাৰি, চুটি ৰাস্তা বুলি ক'ব পাৰি। চুটি ৰাস্তা দিয়ে আমাৰ মৰাণলৈও সহজ হয়, আৰু এই নদী কাষৰ ইটো ৰাজগড় আদি কৰি খোৱাং যথেষ্ট ওচৰ হয়। কিন্তু এই ৰাস্তাটো কি হয়, খৰালি দিনত ধুনীয়াকৈ চলাচল হৈ থাকে বাৰু, কিন্তু এতিয়া বাৰিষা দিনত কি হৈছে, আমাৰ গৰু গায়ো এই ৰাস্তাটোৱে পাৰ হয়, বা কৃষি ক্ষেত্ৰত আমাৰ ট্ৰেক্টৰবোৰ এই ৰাস্তা দিয়ে পাৰ হয়। সেইটো কাৰণে কি হয়, আমি মানুহে পাৰ হ'বলৈ অৱস্থা নোহোৱা হয়। আৰু বিশেষকৈ আমাৰ ডাঙৰখিনিৰ কাৰণে একো অসুবিধা নাই, যিটো এই কণ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা আমাৰ শিক্ষাদানৰ কাৰণে বেলেগ দূৰ অঞ্চললৈ যাবলগীয়া হয়, যিহেতু ফুটাহলা বা লাহোৱাল বা যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাবলগীয়া হয়। আমি সিহঁতক শিশুবিলাকক আমি অকলে নিবই নোৱাৰোঁ, মানে আমি মাকবিলাক বা অভিভাৱকসকলেও যোৱাটো অৱস্থা বেয়া হৈ যায়, মানে নিজে অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়, আৰু স্কুল ক্ষতি অৱস্থাত হৈ যায়। তাৰমানে চৰকাৰলৈ এটাই অনুৰোধ কৰোঁ, যাতে এতিয়াতো এই বাৰিষা কালত ইমান সহজে যিকোনো হোৱা কামটো, বিশেষকৈ আমি এতিয়াতো ৰাস্তা নিৰ্মাণ কৰা সুবিধা নহয়। সেইটো কাৰণে এই প্ৰাক মুহূৰ্তত আমি এতিয়া বাৰিষা হ'লে এই মুহূৰ্তত আমি যাতে শিল হ'লেও কেইগাড়ীমান দি ইয়াত যাতে আমাৰ যোগাযোগৰ আমি অহা যোৱাটো আমি সুবিধা পাওঁ। সেইটো কাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ, যাতে এই মাহতে যাতে আমাক শিল কেইগাড়ীমান দি আমাক উপকৃত কৰে, তাৰে আশা ৰাখিলোঁ আমি। কি ক'ব, ইমান দিন ৰাস্তাটো আজিলৈকে নিৰ্মাণ নহ'ল, বিধায়কৰ ওচৰলৈ যোৱা হৈছিলে? আমি বিধায়কৰ ওচৰত যোৱা হৈছিলে, আমাৰ স্থানীয় বিধায়ক বিনোদ হাজৰিকাৰ ওচৰত। তেখেতক নিবেদন কৰা হৈছে। আমাৰ যি এই ডঙৰপথাৰ চৰম জনতা প্ৰতি আজি মানে 33খন গাঁও জুৰি কিনে ৰাইজ অহা যোৱা কৰে। আমাৰ স্কুল কলেজীয়া ল'ৰা ছোৱালীৰ পৰা আদি কৰি মেডিকেল কলেজ, বেপাৰ বাণিজ্য কৰা সকলো ৰাইজৰ বহুত জৰাজীৰ্ণ অৱস্থা হৈ পৰিলে ৰাস্তাটো। গতিকে আমাৰ স্থানীয় লাহোৱাল চাবুৱা বিধায়ক হাজৰিকা দেৱক আমি জনাব বিচাৰোঁ যে আমাৰ ৰাইজৰ মুখলৈ চাই, এই দুখীয়া ৰাইজৰ মুখলৈ চাই এই ৰাস্তাটোত কমেও মানে 2-3 গাড়ীমান যদি শিল দি দিয়ে, আমাৰ এই বাৰিষা কালটো মানে পাৰ হ'ব বুলি আমি বিধায়ক ডাঙৰীয়াৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৰাইজে। আমাৰ এই চৰম জনতা পথটি প্ৰায় 1 কিলোমিটাৰমান দূৰত্ব হ'ব। গতিকে আমাৰ এই পথাৰ যিটো চোৱা, পথাৰডোখৰ আমাৰ একেবাৰে পানী ঠাই নচৰা অৱস্থা হৈছে। গতিকে মহোদয়ে দয়া কৰি আমাৰ ৰাইজৰ মুখলৈ চাই, এই দুখীয়া শ্ৰেণীৰ মানুহখিনিলৈ চাই তেখেতে যেন আমাক কিবা এটা সহায় কৰে যেন, তাকে আমি প্ৰাৰ্থনা জনাইছোঁ। আমাৰ চৰকাৰলৈ এটাই অনুৰোধ যে আমাৰ এই ৰাস্তাটো যেন সোনকালে ঠিক কৰি দিয়ে। কণ ল'ৰা ছোৱালীবোৰ স্কুললৈ যাবলৈ ইমান দিগদাৰ হয়, মেডিকেল যাবলৈও ইমান দিগদাৰ হয়। মেডিকেল যাবলগীয়া হ'লেও এম্বুলেঞ্চ মাতিলেও ইমান সোনকালে আহিবলৈ নোৱাৰে, ৰাস্তাটো যিহেতু বেয়া। চৰকাৰলৈ এটাই অনুৰোধ যে আমাৰ ৰাস্তাটো যেন সোনকালে ভাল কৰি দিয়ে। এই বাৰিষা টাইমত ইমান সোনকালেও ৰাস্তাটো বনাব নোৱাৰি, সেইবাবে গিটি চিটি পেলাই মেলি হ'লেও অকণমান যেন ৰাস্তাটো ভাল পথলৈ আনি দিয়ে, সেয়াই অনুৰোধ জনাইছোঁ। বিধায়ক মহোদয়ক আহ্বান জনাইছোঁ যে ইমান ভিতৰীয়া জেগাবোৰৰ ৰাস্তা হৈ গৈছে, আমাৰ এইডোখৰ ৰাস্তা কিয় আজিলৈকে শিলগুটি আৰু কিবা এটা ব্যৱস্থা কৰা নাই। সেইটো কাৰণে মই বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে এটি অতি সোনকালে কৰি দিবলৈ অনুৰোধ জনাইছোঁ। ল'ৰা ছোৱালী যেন শিক্ষা দীক্ষাই যেনে কষ্টত আগবাঢ়ি যায়, বোকাই পেনে চেনে গোটেই ৰেগুলাৰ কিমান মাকে বাপেকে ধুবলৈ মানে অসুবিধা হৈ যায়। বৰষুণ বতৰত কিমান কষ্ট হয়, সেইটো আপোনালোকে চকু মেলি অকণমান চাব বুলি মই আহ্বান জনাইছোঁ। আৰু ইয়াতকৈ ভিতৰীয়া জেগাত ৰাস্তা হৈ গৈছে, এইটো যেন অতি সোনকালে কৰি দিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। এইখিনি প্ৰতিকূল বতৰতো যে আপোনালোকে আহি কিনে আমাৰ এই অঞ্চলৰ কি দুৰৱস্থাৰ ৰাস্তা, সেইখিনি আপোনালোকে বুজ ল'বৰ কাৰণে আহিলে। কিয় জানো এইটো ৰাস্তা আমাৰ মাহীয়াই ডিষ্ট্ৰিক্টত থাকি যায়গৈ। কেৱল মানুহবিলাক আহে ইলেকশ্যনৰ সময়ত অকল কৈ যায় যে আপোনাৰ ৰাস্তাটো হৈ যাব, আৰু আমি বাৰে বাৰে এইটো আবেদনো কৰা হয় যে বিধায়কৰ ওচৰত কমেও আমি 4-5 বাৰমান আবেদন কৰিলোঁ,
ফেব্ৰুৱাৰী মাহত ক'লে ডিচেম্বৰ মাহত ক'লে যে ফেব্ৰুৱাৰী মাহত হ'ব, ফেব্ৰুৱাৰীত ক'লে মে' মাহত হ'ব, মে' মাহত ক'লে জুন মাহত তোমালোকৰ শিলগুটিটো হ'লেও পৰিব। এতিয়া এনে অৱস্থা পৰ্যায় পাইছেগৈ যে আমি যিবিলাক শিক্ষাৰ্থী আমাৰ ইয়াৰ পৰা ওলাই যায় স্কুললৈ, তেওঁলোকৰ প্ৰায় 3-4জন ল'ৰাৰ এতিয়া বৰ্তমানলৈকে হাতত মোচকা মতলব ফ্ৰেকচাৰ হৈছেগৈ। আৰু কাৰোবাৰ ৰোগী এজন উলিয়াই নিবলৈ হ'লে বহু কষ্টৰে আমি চাঙি কৰি কিনে নিব লগা হয়। এনে এটা পৰ্যায়ত আজি উন্নয়নৰ বহু নমুনা, বহুত শ্লোগান শুনি পোৱা যায় চৰকাৰে যে ইমান উন্নয়ন হৈছে, কিন্তু আমাৰ এই ডঙৰপথাৰ 4 নং ছাগলীকটা অঞ্চলৰ এই পথটোনো কিয় উন্নতিৰ দেখিব নে? এই ইয়াত আমাৰ এইটো আমি ভাৰতীয় ভোটাৰ সাব্যস্ত নকৰোঁ নেকি যে আমাৰ এই পথটোৰ কাৰণে কোনো আঁচনি ঢুকি নাপায়গৈ। এনে ক্ষেত্ৰত আমি বহু ক্ষোভিত আৰু বহু দুখিত, কাৰণ আমাৰ ইয়াৰ পৰাও চবেই আমি এইটো বাটেৰে ওলোৱা সোমোৱা কৰোঁ আৰু অন্য মানুহো কৰেগৈ। এইটো আমি ফটো সহকাৰে আমি বিধায়ক মহোদয়ক আমি দিছিলোঁ, তেওঁলোকে এবাৰ ক'লে কি যে এইটো পথাৰৰ ৰাস্তা, কিন্তু আমাৰ ইয়াত চাবলৈ গ'লে আপোনালোকে 45 বা 50 ঘৰ আছে, কিন্তু 150 বা 200 মানুহে এইফালে খেতি শ্ৰমজীৱী, তেওঁলোকে কি উৰি আহে নেকি? এইটো যে পথাৰ ৰাস্তা বুলি কিনে এৰি দিয়া হয়, এৰি দি কিনে হেমাহীন কৰি দিয়ে। এনে ক্ষেত্ৰত মানে খুব বেয়া লাগে। আৰু এই অৱস্থাত আমি কিদৰে ওলোৱা সোমোৱা কৰোঁগৈ তাক লৈ অলপ চৰকাৰে চকু দিব লাগে, ইয়াকে কওঁ। আৰু মৰম শ্ৰদ্ধা বিধায়ক মহোদয়লৈ আন্তৰিক শুভেচ্ছা তথা মৰম চেনেহ জনাইছোঁ। আপোনালোকে এই অতি সোনকালে যেন আমাৰ যিহেতু ছাগলী কটাৰ পৰা কুৰ্মিচুক ডঙৰপথাৰ অৰ্থাৎ বুঢ়ীদিঙলৈকে জনতা শ্ৰমদান পথৰ মানে পথটি আপোনালোকে অতি সোনকালে যেন নিৰ্মাণ কৰি দিয়ে। গতিকে আপোনালোকে মৰম শ্ৰদ্ধাৰে আন্তৰিক বহু নমস্কাৰ জনাইছোঁ। আপুনি অতি শীঘ্ৰে যেন এই শিলগুটি হ'লেও আপোনাক কেইগাড়ী আনি দি আপোনালোকে পথৰ মেৰামতি দিন কৰি দিয়ে। যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি বেপাৰ অন্যান্য কামৰ ক্ষেত্ৰত আৰু আমাৰ মেডিকেলৰ ক্ষেত্ৰত যিহেতু আমাৰ গাড়ী ওচৰত নাহে, আমাৰ পেচেণ্ট এটা নিবলৈ বহুত অসুবিধাত পৰিবলগীয়া হৈছে। গতিকে আপোনালোকে অতি সোনকালে বিধায়ক মহোদয় আহি আপোনালোকে চাই মেলি আপোনালোকে এই যিটো সহায় সহযোগিতা কৰি দিয়া আপোনালোক গতিকে বহুত ধন্যবাদেৰে আপোনাৰ মৰম চেনেহ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।